Good morning students. High school শিক্ষান্ত পরীক্ষার ইংরেজি ব্যাকরণ খণ্ডৰ অতি দৰকাৰী পাঠ vocabulary প্ৰতি বছৰে এই পাঠৰ পৰা 2 নম্বৰৰ প্ৰশ্ন দিয়া থাকে। হাই স্কুল শিক্ষান্ত পৰীক্ষাৰ 2010 চনৰ পৰা 2020 চনলৈ এই পাঠৰ লগত জড়িত যিবোৰ প্ৰশ্ন ইতিমধ্যে সন্নিবিষ্ট কৰা হৈছিল সেইবিলাকৰ উত্তৰৰ সৈতে এই ভিডিঅ'টি প্ৰস্তুত কৰা হৈছে। তোমালোকে মনোযোগৰে চাবাচোন। ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈ চাবা, নিশ্চয় তোমালোকে উপকৃত হ'বা। হাই স্কুল শিক্ষান্ত পৰীক্ষাৰ ইংৰাজী বিষয়ৰ ব্যাকৰণ খণ্ডৰ ইতিপূৰ্বে মই ভালে কেইটামান ভিডিঅ' মোৰ ইউটিউবত আপলোড কৰিছোঁ। কাৰেক্ট টেন্স, নেৰেশ্যন, প্ৰিপজিশ্যনছ, আৰ্টিকলছ এণ্ড ডিটাৰমিনাৰ্ছ, মেক চেণ্টেন্স, কাৰেক্ট দ্য চেণ্টেন্সেছ, সেই ভিডিঅ'সমূহ মোৰ ইউটিউবত আপলোড কৰা হৈছে আৰু সেইবোৰৰ লিংক এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দিয়া আছে। তোমালোকে চাবাচোন। আৰু এই ভিডিঅ'টি যদি তোমালোকে প্ৰথমবাৰৰ বাবে চাই আছা বা মোৰ চেনেলটিত প্ৰথমবাৰৰ বাবে তোমালোকে চাই আছা, মোৰ চেনেল নুৰুল আলম নাজু ছাবস্ক্ৰাইব কৰি ল'বা আৰু ভিডিঅ'টি লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবা। আহাচোন বাৰু এই পাঠৰ লগত জড়িত বিভিন্ন প্ৰশ্ন উত্তৰসমূহ আমি জানি লওঁ। 2010 ইয়াত ইনষ্ট্ৰাকশ্যন দি আছে, ফিল ইন দ্য ব্লেংকছ উইথ ৰাইট অল্টাৰনেটিভছ। আৱাৰ ফেমিলি ডিলছ ডেছ প্ৰডাক্ট। আৱাৰ ইয়াত আমাৰ অপশ্যন দি আছে ডায়েৰী এণ্ড ডেইৰী। ডায়েৰী মানে হৈছে দিনলিপি বা দিনপঞ্জী আৰু ডেইৰী মানে গাখীৰ জাতীয় দুগ্ধজাতীয় সামগ্ৰী। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডেইৰী। দ্বিতীয়ত দি আছে হি বিকেম পপুলাৰ বিকজ অফ হিজ টেষ্ট নেচাৰ, এমিয়েবল এণ্ড এমিকেবল। এমিয়েবল মানে ফ্ৰেণ্ডলি বুজায়, গতিকে আমি যদি মানুহ বুজাওঁ তেতিয়া এমিয়েবল শব্দটো ব্যৱহাৰ কৰা, গতিকে ইয়াতে আমাৰ এমিয়েবল হ'ব। নেক্সট বাক্য, দ্য লেডি কুড নট থ্ৰেড দ্য নিডল বিকজ অফ হাৰ ডেজ। ইয়াতে অল্ড এজ, উইক হেল্থ, পোৰ আইচাইট। ইয়াতে পোৰ আইচাইট মানে চকুৰ যিটো ক্ষমতা, দৃষ্টিশক্তি যিটো আমি কওঁ সেইটো কম। শেষত দি আছে শ্বি ডাজন্ট ৰিড নিউজ পেপাৰ এজ শ্বি ৱাটছেছ টিভি, কাণ্ট ৰিড, হেজ ন' টাইম। ইয়াতে আমাৰ দুটা অপশ্যন আমি শুদ্ধ লিখিব পাৰোঁ, কাণ্ট ৰিড এণ্ড হেজ ন' টাইম। গতিকে দুইটা আমাৰ শুদ্ধ উত্তৰ, গতিকে যিকোনো এটা আমি লিখিলে হ'ব। গতিকে ইয়াত আমি দেখা পাইছোঁ 2010ত আমাক দুটাকৈ বিকল্প ব্ৰেকেটত দিয়া আছে, আমি তাৰ শুদ্ধটো বাছি ল'ব লাগে। গতিকে পৰৱৰ্তী বছৰ চাওঁ। 2011 ইয়াত আছে ফ্ৰেম চেণ্টেন্স ইউজিং এনি পেয়াৰ অফ দ্য ফলোইং টু শ্ব' দেয়াৰ ডিফাৰেঞ্চেছ ইন মিনিংছ। আমি দুটাকৈ শব্দ দিয়া আছে এ বি চিত, আমি সেইবিলাকৰ বাক্য গঠন কৰিব লাগে আৰু সেই শব্দ দুটাৰ উচ্চাৰণৰ মিল থাকিলেও অৰ্থৰ যে পাৰ্থক্য আছে আমি তাক দেখুৱাব লাগে, বাক্য সাজিব লাগে। প্ৰথম দি আছে লছ, I have lost my new pen. দ্বিতীয় বাক্য আছে লুজ, he is wearing a loose dress. লুজ মানে ঢিলা, লছ মানে হেৰুৱা। বিত দি আছে ৰাইজ, দ্য ছান ৰাইজেছ ইন দ্য ইষ্ট, সূৰ্য পূব পিনে উদয় হয়। ৰেইজ উত্থাপন কৰা, উই শুড ৰেইজ আৱাৰ ভইচ এগেইনষ্ট ইনজাষ্টিছ। তৃতীয়ত দি আছে চাইট, দেখা পোৱা মানে উই হেভ লষ্ট চাইট অফ হিম, এণ্ড চাইট মানে স্থান বুজায়। দি চাইট ইজ চিলেক্টেড ফৰ এ হস্পিটেল। 2012 একে ধৰণৰ প্ৰশ্ন আমি চেণ্টেন্স ফ্ৰেম কৰি দেখুৱাব লাগে যে শব্দ দুটাৰ মাজত পাৰ্থক্য আছে। ইলিজিবল, ইলিজিবল মানে যোগ্য, হি ইজ ইলিজিবল ফৰ দ্য পোষ্ট। নেক্সট দি আছে ইলিজিবল, সেইটো মানে অস্পষ্ট, স্পষ্টৰ বিপৰীত, হিজ হেণ্ড ৰাইটিং ইজ ইলিজিবল। বিত দি আছে একচেপ্ট, হি একচেপ্টেড দ্য অফাৰ। একচেপ্ট মানে গ্ৰহণ কৰা, আৰু দ্বিতীয়টো একচেপ্ট, EXCEPT, একচেপ্ট মানে হৈছে বাহিৰে বা বাদ দি, বাদে। Except Ramesh, all attended the meeting. Rameshৰ বাদে সকলোৱে মিটিঙত আছিল। Altar, altar মানে প্ৰতিমা, he knelt down before the altar in prayers. আৰু এটা মানে altar মানে পৰিৱৰ্তন, the plan cannot be altered now. 2013 diary and dairy. Diary আছে I have a habit of writing diary. Dairy, our family deals in dairy products. Effect, this medicine has no side effect. Affect, it verb হিসেবে ব্যবহার, their opinion will not affect my decision. Cite, প্রথম সাইট CIT, সাইট স্থান বোঝায়, দ্বিতীয়টো উল্লেখ করা, মেনশন। This site is selected for a hospital. দ্বিতীয়টো লেখা আছে he cited many examples in his answers. আর দ্বিতীয়টো দিছে প্রিন্সিপাল। প্রিন্সিপাল মানে বোঝায় head of an institution. Our principal is an honest man. দ্বিতীয় বাক্য দিছে প্রিন্সিপাল নীতি, a man of principle is liked by all.
আকৌ দিছে সাইট এন্ড সাইট ইতিমধ্যে আমি উল্লেখ কৰিছো এডপ্ট মানে গ্ৰহণ কৰা বা তুলি লোৱা এডাপ্ট মানে তাত নিজকে খাপ খুৱাই লোৱা গতি প্ৰথম বাক্য যে হি এডপ্টেড এন আনফেয়াৰ মিন্স টু গেট দা জব তে চাকৰি পাবৰ কাৰণে এক মানে বেলেগ পন্থা ব্যৱহাৰ কৰে যেটো ভাল নহয় আনফেয়াৰ এডাপ্ট মিন্স নিজকে তাৰ লগত মিলাই লোৱা হি কুডন্ট এডাপ্ট টু দ্য নিউ সিচুৱেচন তেও নতুন পৰিস্থিতিৰ লগত খাপ খাব পৰা নাছিল নেক্সট ইয়াত দিয়া আমাক fill in the blanks with the right alternatives among দুটাকৈ বিকল্প দিয়া আছে না we have to choose the correct option the brahmaputra has sent its course course মানে খহটা বুজায় আৰু course মানে আমাৰ গতিপথ বা পাঠ্যক্ৰম বুজায় গতি ইয়াতে নদীৰ কাৰণে আমি course course next Shankardev was a dash scholar eminent and eminent eminent মানে জনাজাত বা প্ৰখ্যাত আৰু eminent মানে নিৰ্ঘাত গতি আমি ইয়াতে eminent EMINENT Shankardev was an eminent scholar 2016 my warning has no dash on the boy effect and effect গতি ইয়াতে আমাৰ হ'ব effect দ্বিতীয় বাক্য আছে he dash refused or denied to accept the money গতি ইয়াতে আছে refused to accept the money 17 ত হ'ব rose smells sweet and sweetly ইয়াতে sweet হ'ব দ্বিতীয় বাক্য দিয়া আছে his handwriting is illegible and illegible গতি আমাৰ এই handwriting হলে illegible হয় 2018 Mr. John will come to Guwahati recently and shortly যেটো future tense বুজায় তেতিয়া আমি shortly ব্যৱহাৰ কৰো recently হলে past বা present perfect tense ব্যৱহাৰ কৰো গতিকে shortly হ'ব popular criticism has no dash on the politicians effect or effect গতিকে ইয়াতে effect হ'ব EFFECT popular criticism has no effect on the politicians 2019 she narrated the matter briefly and shortly এটা briefly হয় and please listen or hear to what he says listen মানে গুৰুত্ব দিয়ে বুজা hear মানে আমি attentively নহলে হয় but please listen to what he says and 2020 the tiger is a beast of prey PRAY prey মানে প্ৰাৰ্থনা কৰা PREY মানে শিকাৰ গতিকে PREY হ'ব শুদ্ধ the tiger is a beast of prey next the medicine will relieve you of your pain ইয়াতে আমাৰ হ'ব relieve the medicine will relieve you of your pain to ভাৰ হিচাপে ব্যৱহাৰ হৈছে মোৰ ছাত্ৰ ছাত্ৰীসকল ভিডিঅ'টি সম্পূৰ্ণভাৱে চোৱাৰ বাবে তোমালোকলৈ অশেষ ধন্যবাদ